নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি জাতক জাতিকাসকলৰ ৰাশিফল জনোৱাৰ পূৰ্বে গ্ৰহগতি সম্পৰ্কতে কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ মংগল বৃষ ৰাশিত বুধ মিথুন ৰাশিত বহি আছে আজি ৰবি বৃহস্পতি কৰ্কট ৰাশিত শুক্ৰ লগ্ন কেতু সিংহ ৰাশিত বহি আছে আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ শাৰীৰিক প্ৰব্লেম থাকিব বেমাৰ আজাৰ লাগিয়ে থাকিব গতিকে আপুনি মংগল গ্ৰহৰ প্ৰতিকাৰ কৰক পাৰিলে মংগল গ্ৰহৰ বাবে এটি ৰেড কৰেল ৰক্ত প্ৰবাল ইউজ কৰিব পাৰে এয়া হ'ল এটি ৰেড কৰেল আপুনি সোঁহাতৰ ৰিং ফিংগাৰত সোণ নতুবা তামেৰে বনাই পিন্ধক পাৰিলে মংগলবাৰ দিনটো পালন কৰক হনুমান দেৱৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম কাপছ এণ্ড পেণ্টাকুলছ এৰিছ আজি আৰ্থিক দিশত উন্নতি সহকৰ্মীৰ পৰা সহায় সহানুভূতি লাভ পেটৰ সমস্যাত ভুগিব পাৰে যান বাহন চলোৱা লোকে সাৱধান হওক আজি প্ৰেমত সমস্যা থাকিব ঘৰৰ মূল দুৱাৰত ঘিউৰ চাকি জ্বলাওক হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 2 বৃষ ৰাশি ৱাইনছ এণ্ড চপছ টৰাছ সন্তানৰ শৰীৰৰ যত্ন লওক সামাজিক কামত আজি কিছু অগ্ৰসৰ হ'ব পাৰিব পৰীক্ষাত সুনাম বৃদ্ধি ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা প্ৰেমত বিবাহৰ যোগ য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 3 হয় দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সন্দৰ্ভত হয় আজি 29 জুলাই 12 শাওণ তিথি পূৰ্ণিমা প্ৰীতি যোগ মকৰ ৰাশি ক্ষুদ্ৰ বৰ্ণ উত্তৰাষাঢ়া নক্ষত্ৰ নৰগণ আজি যাত্ৰা নাই শুভ কৰ্ম আজি বিবাহৰ যোগ দেখা যায় গৰ্ভাধান আৰোগ্যস্থান আজি ক্ৰয় বিক্ৰয় আদি দেখুৱাই আছে আজি পূৰ্ণিমা বুলি মাছ মাংস কণী পিঁয়াজ নহৰু মচুৰ দালি তেল আদি খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ চ'ৰ্টছ এণ্ড চ'ৰ্টছ মিথুন ৰাশি জেমিনি দুশ্চিন্তা মনলৈ নানিব নিজ শক্তিৰে আনক পৰাভূত কৰিব পাৰিব অতীতৰ স্মৃতি ৰোমন্থন কৰিব পাৰিব বিদ্যাত শুভ ফল প্ৰেমত সাৱধান আজি শিৱলিংগত দৈ দি অভিষেক কৰক ব্লেক কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নাম্বাৰ 1 কাপছ এণ্ড ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ প্ৰতিভাৰ বিকাশ আজি সৎ সাহস পাব স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক প্ৰেমত সন্দেহ থাকিব গ্ৰীণ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নাম্বাৰ 4 এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে যিহেতু ৰুদ্ৰাক্ষ বহুকেইবিধ আছে বহুতমুখী ৰুদ্ৰাক্ষ আছে পাঁচমুখী ৰুদ্ৰাক্ষৰ বিষয়ে আপোনাক কিছু কথা ক'বলৈ দিছে হয় শাওণ মাহত ৰুদ্ৰাক্ষ পিন্ধাটো অতি শুভ কাম আৰু বিভিন্ন ৰুদ্ৰাক্ষৰ ভিতৰত পাঁচমুখী ৰুদ্ৰাক্ষটো হ'ল অতি সস্তীয়া কম দামৰ কিন্তু সেইবুলি নাভাবিব এভেইলেবলটো সেইকাৰণে কম দামৰ অসমতো পায় কিন্তু সেই ৰুদ্ৰাক্ষ কিন্তু বহুত ধৰণৰ আপোনাৰ কামত আহিব পাৰে পঞ্চমুখী ৰুদ্ৰাক্ষ শান্তিদায়ক পাপনাশক গো ব্ৰাহ্মণ হত্যাকাৰীৰ পাপ মোচন কৰে আৰু এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আধ্যাত্মিক জ্ঞান বৃদ্ধি পায় ধৰ্মৰ প্ৰতি আপোনাৰ মন যাব এই ৰুদ্ৰাক্ষ স্বয়ং কালাগ্নি শক্তিৰ কেন্দ্ৰ একেলগে যদি 3টামান ৰুদ্ৰাক্ষ আপুনি ধাৰণ কৰিব পাৰে ৰঙা সূতাৰে তেতিয়া অতি শুভ যি ব্যক্তি এনেধৰণৰ ৰুদ্ৰাক্ষ ধাৰণ কৰে তেওঁলোকে কিন্তু শতজন্মৰ নিষ্ঠাৰ লাভ কৰে আৰু এই ৰুদ্ৰাক্ষ ধাৰণত নাৰী হত্যা ভ্ৰূণ হত্যা পাপৰ পৰা মুক্তি লাভ পঞ্চমুখী ৰুদ্ৰাক্ষ পিন্ধিলে পঞ্চব্ৰহ্মাৰ স্বৰূপ গতিকে শাৰীৰিক জ্ঞানেন্দ্ৰিয় জাগ্ৰত হোৱা ৰুদ্ৰাক্ষ আপোনাক সদায় সজাগ কৰি ৰাখিব ওম হ্ৰিং নম এই মন্ত্ৰটো 108বাৰ মাতিব আৰু শাওণৰ সোমবাৰ দিনা আপুনি পাঁচমুখী ৰুদ্ৰাক্ষৰে ধাৰণ কৰক নিশ্চয় অতি সোনকালে সুফল লাভ কৰিব পাৰিব ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় কাপছ এণ্ড চ'ৰ্টছ সিংহ ৰাশি লিঅ' আজি আনৰ পৰা আমনি পাব শক্তি বৃদ্ধি পাব আজি ভাগ্যৰ পৰিৱৰ্তন ব্যৱসায় বাণিজ্যত সফলতা লাভ বিদ্যাত বাধা অৱশ্যে অধিক মনোযোগৰ প্ৰয়োজন হ'ব নীলা ৰঙৰ বস্ত্ৰ আপুনি দান কৰক ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 5 কন্যা ৰাশি পেজ অফ ওৱান্স এণ্ড ওৱান্স আজি মনৰ উদ্যম থাকিব গোপন শত্ৰু বৃদ্ধি পাব উন্নত দিন মামলা মকদ্দমাত জয়লাভ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি প্ৰেমত মধ্যম ফল চিলভাৰ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ তুলা লিব্ৰা আজি
উচ্চ শিক্ষাত সুনাম বৃদ্ধি, অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক। আজি অহংকাৰ পৰিহাৰ কৰক, আয় বৃদ্ধি পাব, অসম্পূৰ্ণ কাম কাজ সম্পূৰ্ণ হ'ব। আজি এখন ৰঙা কাপোৰত অলপ সৰিয়হ লওক, জালুক লওক আৰু আলমাৰীত থওক। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 9। এতিয়া বৃশ্চিক ৰাশি, পেজ অফ শ্বৰ্টছ এণ্ড ৱাৰ্ডছ। স্কৰপিঅ, আজি সময় নষ্ট নকৰিব, দুষ্ট লোকে প্ৰতাৰণা কৰিব পাৰে, আনৰ দুখ নধৰিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিবাহৰ যোগাযোগত বাধা আছে। গোল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম আজি কেনেধৰণৰ বিষয় আগবঢ়াব? হয়, আজিৰ বিষয় হ'ল ফাগুৱা মিৰন। এয়া হ'ল ফাগুৱা মিৰন। এটা ফাগুৱা বা বাগুৱা বহুতে কয়। এটা বাগুৱা দাপোন মুখ্যতঃ মূল দুৱাৰৰ যি গেইট, সেই গেইটৰ ওপৰত ৰাখিব লাগে। গতিকে অদৃশ্য শক্তি বৃদ্ধি পায়, শুভ শক্তি, আৰু ক্ষতিকৰ যি চি আছে, মানে ক্ষতিকৰ যি বতাহ বা নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰখনৰ পৰা সোনকালে আঁতৰিব। আৰু আপোনাৰ ঘৰৰ সন্মুখত থকা যদি নিগেটিভ এনাৰ্জি দিয়ে তেনেকুৱা গছ, ইলেক্ট্ৰিকেল পোষ্ট আদি থাকে, ইয়াৰ পৰা যি বেড এফেক্ট ওলায় সেইবিলাকো দূৰ হয়। গতিকে এই বাগুৱা এনাৰ্জিটো আপুনি বাগুৱা মিৰৰটো আপুনি ঘৰত ৰাখক, এনাৰ্জি বৃদ্ধি পাব, শুভ এনাৰ্জি, পজিটিভ এনাৰ্জি বৃদ্ধি পাব। আৰু বাগুৱা দাপন সদায় নিৰাপদ। আপোনাৰ পিছফালৰ দুৱাৰতো ৰাখিব পাৰে, আপুনি সুৰক্ষিত হৈ থাকিব। কিন্তু মেইন কথাটো হ'ল মেইন ডোৰত ৰাখিব লাগে, মেইন ডোৰৰ ওপৰত। এই দাপনটো 8কোণীয়া আকৃতিৰ হয় আৰু কেন্দ্ৰবিন্দুত এটা ঘূৰণীয়া কনভেক্স দাপোন স্থাপন কৰা হয়। বাগুৱাত সকলোবোৰ খণ্ড বা দিশ নিজ নিজ ৰং আৰু প্ৰতীকেৰে প্ৰতিনিধিত্ব কৰা হয়। এই 8কোণীয়া প্লেটখন উচ্চ মানদণ্ডৰ প্লাষ্টিকেৰে তৈয়াৰ কৰা বা কাঁচো ইয়াতে ব্যৱহাৰ কৰা হয়। বাগুৱা দাপন কেৱল ঘৰৰ বাহিৰতে সংস্থাপন কৰিব লাগে, ঘৰৰ ভিতৰত ইয়াক কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়। মূল দুৱাৰৰ ফ্ৰেম বা পিছফালৰ দুৱাৰৰ ফ্ৰেমতো ওপৰত লগাব পাৰে। আৰু এটা গজাল মাৰিব আৰু তাতে আপুনি ওলোমাই ৰাখক, আৰু পাৰিলে সদায় ধূপ চাকি দেখুৱাওক, তেতিয়া কিন্তু আপোনাক যিকোনো ধৰণৰ নিগেটিভ এনাৰ্জিৰ পৰা ৰক্ষা কৰিব। ধন্যবাদ। দাদা যিহেতু পৰৱৰ্তী 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড কাপছ, ধনুৰাগ চেৰিয়াছ। আজি কৰ্মত সজাগ হওক, প্ৰয়োজনত মৌন হৈ থাকক, আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আজি ব্লাড প্ৰেছাৰ বৃদ্ধি পাব পাৰে, বিদ্যাত বাধা আছে। আজি এগৰাকী বিধৱা মহিলাক ঘিউ আৰু চেনি দান কৰক। মেৰুণ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নাম্বাৰ 7। কাপছ এণ্ড টেম্পাৰেন্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। স্বাস্থ্যৰ প্ৰতি যত্ন লওক, কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব, ঘৰুৱা অশান্তি বৃদ্ধি পাব, পাবলগীয়া ধন ঘূৰাই পাব পাৰে। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 5। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড পেণ্টাকলছ, কুম্ভ ৰাশি, একুৰিয়াছ। মাতৃৰ শৰীৰক লৈ আজি চিন্তা থাকিব, নতুন সুসংবাদ পাব পাৰে। আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত বাধা আছে, বিবাহৰ যোগাযোগত শুভ ফল। আজি গাই গৰুক পাৰিলে লাও আৰু দানা খাৱা কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 2। মীন ৰাশি, পেণ্টাকলছ এণ্ড এজ অফ শ্বৰ্টছ। আজি পেটৰ সমস্যাত ভুগিব পাৰে, দাম্পত্যত মধ্যম ফল, প্ৰেমত জটিলতা আৰু সমস্যা থাকিব। যাত্ৰা কৰোঁতে সাৱধান হওক, বিদ্যাত নতুন সুযোগ সুবিধা লাভ। আজি দিনৰ ভাগত শনিৰ মন্ত্ৰ জপ কৰক। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 6। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, প্ৰতি দেওবাৰে নিশা 10 বজাত কিৰয়ং ডাঙৰীয়া প্ৰাগ নিউজত উপস্থিত থাকে পোনপটীয়া সম্প্ৰচাৰত। আৰু আপোনালোকৰো যিসমূহ সমস্যা আছে ফোন যোগেৰে তেওঁলৈ সেই সমস্যাসমূহ সমাধান কৰিব পাৰিব। দাদা আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। আপুনি নিশ্চয় জানে মই ইউটিউবত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।